কি হল হিমন্ত মামা কি হল এই যে বাকচ লৈ চান্দা তোলাৰ কাৰণে বন্ধ কৰি দিলে হয় নাই মামা বেয়া পালে বন্ধ কৰি দিলে এই যে প্ৰথম দিনাখনে ৰাইজে যে চান্দা তুলি পেলাই যে দান বৰঙণি দিবলৈ গৈছিলে যে শিৱসাগৰত বান সহায় যে দিবলৈ গৈছিলে যে তেতিয়া বন্ধ কৰিব লাগিছিলে আকৌ সকলো ৰাইজে ক'ব লাগিছিলে মই যিমানখিনি বান সাহায্য মই মুখ্যমন্ত্ৰী দেৱে দিম বুলি ক'ব লাগিছিলে যেতিয়া বাকচ লৈ চান্দা তুলি অলৰেডি তাৰমানে সহায় সহযোগ কৰিলেগে বস্তু দান দিলেগে যিসকল বান সাহায্য যিখিনি শিবিৰ পাতি আছে খাবলৈ পোৱা নাই ববলৈ পোৱা নাই সেইসকলক দান কৰিলেগে অকলে তাৰমানে দুজনেও দিবগৈ নোৱাৰে ইমানখিনি মানুহ শিৱসাগৰ ডিষ্ট্ৰিক্টত কিমান গাঁৱৰ মানুহ ভিতৰুৱা গাঁৱত কিন্তু পানী একদম পানীয়ে তাৰমানে অৱস্থা নাইকিয়া কৰিলে ঘৰ দুৱাৰ ভাঙি ছিঙি গোটেই মৰমৰ ঘৰখন শেষ বয় বস্তু সব ধ্বংস হাঁহ কুকুৰা গৰু ছাগলী সব শেষ তাৰপাছত আপুনি সেই সময়তে আপুনি ক'ব লাগিছিলে কোনো দিব নালাগে মই দিম বুলি আপুনি লাজ লাগিলে আপোনাৰ হিমন্ত বিশ্ব শৰ্মা মামা প্ৰথমতে চান্দা তুলোতে ক'ব লাগিছিলে নালাগে কোনেও চান্দা তুলিবলৈ মই দিম ক'ব লাগিছে এতিয়া যিমানখিনি চান্দা দিলে দান বৰঙণি দিলে সকলো তুলিলে নিজৰ ব্যক্তিগত হিচাপে নহয় এযোৱা দুজা মানুহে দান বৰঙণি দিবগৈ নোৱাৰে শিৱসাগৰ ডিষ্ট্ৰিক্টত কিমান ডাঙৰ কিমান গাঁও আছে তাত ভিতৰুৱা ওচৰে পাজৰে এইফালে দফলাটিং এইফালে টিপমীয়া এইফালে বহুত ওচৰ চাবত বহুত গাঁৱত ডুবিলে অকলে এযোৱা দুজা মানুহে দান বৰঙণি দিব নোৱাৰে মুখ্যমন্ত্ৰীদেৱ আপুনি এতিয়া লাজত পৰাৰ কাৰণে বন্ধ কৰিছে আগে কিয় বন্ধ নকৰিলে মই কিন্তু বেয়া পাইছো মই সেইটো কোৱাৰ কাৰণে বেয়া পাইছো দিবই কিয় বোলে এতিয়া বন্ধটো কৰিলে প্ৰথমতে আপুনি দিব লাগিছিলে মুখ্যমন্ত্ৰী দেৱ হৈ পেলাই ইমানখিনি কষ্ট কৰিলে সকলো ৰাইজে দান বৰঙণি তুলি সেই পানী বটল খোৱা চাউল তাউল অনেক বস্তু বাহনি দিলেগে তাৰপাছত দিয়াৰ পাছত আপুনি বন্ধ কৰিলে ঠিকেই কথা কিন্তু আপুনি লাজত পোৱাৰ কাৰণেহে বন্ধ কৰিলে নহ'লেতো আগতে প্ৰথম বাকচ বনাই তুলিব বন্ধ কৰিব লাগিছিলে এইটো কিয় নকৰিলে কিন্তু লাজত পোৱাৰ কাৰণেহে আপুনি বন্ধ কৰিলে সেইটো কিন্তু ভাল হোৱা নাই আকৌ দেই মই কিন্তু বেয়া পাইছো এজনী মই বয়সস্থ মহিলা হৈ মই দুখ পাইছো কিন্তু চান্দা তুলিছিলে কিন্তু সিহঁতকে দিবলৈ তুলিলে এযোৱা দুটা মানুহে বহুত মানুহ সংগঠনৰ মানুহে তোলাৰ পাছত শেষত আপুনি বন্ধ কৰি দিলে সেইটো ভাল নকৰিলে দেই মই এতিয়া কৈছো নহয় লাজত পোৱাৰ কাৰণে বন্ধ কৰিলে কিন্তু মামা তেনেকুৱা নকৰিব এতিয়া যিসকল মানুহ দুখ কষ্ট ভুগি আছে শিবিৰ পাতি ঘৰ দুৱাৰ ভাঙি মৰমৰ ঘৰখন শেষ হ'ল আপুনি প্ৰত্যেককে এটা এটা ঘৰ বনাই দিয়ক আপুনি মুখ্যমন্ত্ৰী হয় যেতিয়া বনাই দিয়ক এইখিনি কিছুমান ইউডিপা ক'ত কিবা জনসাধাৰণ মানে সংগঠন মানে ঘৰ বনাই দিব লৈছে আপুনি বনাই দিয়ক আপুনি কওক মোৰ লাজ লাগিব মই বনাই দিওঁ মুখ্যমন্ত্ৰী দেৱ হৈছো নহয় মই বনাই দিওঁ কোনো বনাই দিব আপুনি এনেকৈ বন্ধ কৰি দিয়ক আপুনি বাকচ লৈ চান্দা তোলাৰ কাৰণে আপুনি বন্ধ কৰি দিলে বেয়া পালে লাজত লাগিলে এতিয়া আপুনি সেইটো বন্ধ কৰি দিয়ক মই কৈছো মই বেয়া পাইছো মই কিন্তু বন্ধ কৰি দিব নালাগে নহয় বহুত বস্তু তুলি কৰি দিছিলে অট গাড়ীয়ে দিছে আজিলৈকে দিয়ে আছে নিজৰ ব্যক্তিগত হিচাপে খাবলৈ নহয় সেই দুখীয়া যিসকলে আছেগে দুখত ভুগি বানত আছে কষ্টত ভুগি শিবিৰ পাতি আছে খাবলৈ ববলৈ নেপায় ল'ৰা ছোৱালী কান্দিছে মা ঐ দেউতা ঐ ভোক লাগিছে বিস্কুট খাওঁ পানী খাওঁ সেইসকলক দিবলৈ যাওঁতে আপুনি বন্ধ কৰিলে যি কয় কৰিব মই কিন্তু ভিডিঅ'টো মই বনাই দিলোঁ আপুনি কি কয় কৰিব আৰু দেই মই কিন্তু সঁচাতকৈ কৈছোঁ আৰু মই মই ভিডিঅ'টো ইমানটা সামৰণি মাৰি ৰাইজক মই সেৱা জনাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।